নমস্কাৰ। বিজেপি চৰকাৰ অহাৰ পৰা বা তাৰ আগৰ পৰাই কৰ্মচাৰীসকলৰ আৰু চৰকাৰৰ মাজত এটা সংঘাতৰ দৰে পৰিৱেশ এটা বিষয়ক লৈ হৈ আছে। সেইটো হৈছে OPS চিষ্টেম, অল্ড পেঞ্চন স্কিম। যিহেতু চৰকাৰে বৰ্তমান নেশ্যনেল পেঞ্চন স্কিম কৰিলে আৰু তাৰ দ্বাৰা কোনো নিৰ্ধাৰিত পেঞ্চন কৰ্মচাৰীসকলে নাপায়। সেই সম্পৰ্কত কৰ্মচাৰীসকলৰ অভিযোগ যে তেওঁলোকে ভৱিষ্যত NPSত সুৰক্ষিত নহয় আৰু যাৰ বাবে তেখেতসকলক OPS বিচাৰি বহুদিনৰ পৰা দাবী কৰি আছে। এই বিষয়টো বৰ্তমান সময়ত মানে অলপ দিন ঠাণ্ডা পৰি আছিলে। মাজে মাজে কৰ্মচাৰীসকলে আন্দোলন কৰি থাকিলেও অলপ দিনৰ পৰা বিষয়টো ঠাণ্ডা পৰি আছিলে, কিন্তু হঠাৎ বিষয়টো আকৌ চৰ্চালৈ আহিছে। বিষয়টো চৰ্চালৈ কেনেকৈ আহিলে? এই শাসকীয় দলৰ মন্ত্ৰী বিধায়কৰ পত্নীয়ে যিহেতু কিছুমান চৰকাৰী স্কিমত ছাবচিডি পাইছে, অভিযোগ মতে মুখ্যমন্ত্ৰী পত্নী মন্ত্ৰী জয়ন্ত মল্লৰ পত্নী আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য তেওঁলোকৰ পত্নীয়ে বিভিন্ন আঁচনিৰ অধীনত বহুত ছাবচিডি পাবলৈ সক্ষম হৈছে। কিন্তু এই বিষয়ত মুখ্যমন্ত্ৰীয়েও অকাট্য যুক্তি আগবঢ়াইছে যে তেওঁলোকৰ আজি আছে মন্ত্ৰী, কাইলৈ নাই। এতিয়া ভৱিষ্যতটো কি হ'ব তাকে লৈ পেলাই ব্যৱসায় কৰিছে আৰু তেওঁলোকৰ হৈছে। কিন্তু তেখেতসকলে কৰ্মচাৰীসকলেও যে ভৱিষ্যত আছে, ৰিটায়াৰ হৈ তেওঁলোকে কেনেকৈ চলিব সেই বিষয়টো চিন্তা কৰা নাই। এই মুখ্যমন্ত্ৰীয়ে আৰু তেখেতসকলৰ মন্ত্ৰী বিধায়কসকলে পত্নীক লৈ পেলাই যিখিনি তেখেতসকলে যুক্তি দিছিলে তাক লৈ মই এটা ভিডিঅ' বনোৱা আছে, সেইটো মই লিংকত দি দিম। আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব, তেওঁলোকে কি কি কৈছিলে তাত আছে। আৰু এই বিষয়টোত নতুনকৈ এণ্ট্ৰি মাৰিছে সদ্য প্ৰাক্তন কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। তেখেতে কৈছে যে কৰ্মচাৰীসকলৰ ভৱিষ্যত OPSৰ দ্বাৰা কিয় সুৰক্ষিত কৰা নহ'ব। আশা কৰ্মী, অংগনবাড়ী কৰ্মী বা বিভিন্ন ধৰণৰ NPSত নিযুক্তি হোৱা চৰকাৰী কৰ্মচাৰীসকলে OPS পোৱা যোগ্য, তেওঁলোকক কিয় OPS দিয়া নহ'ব আৰু তেওঁলোকৰ ভৱিষ্যত নাই নেকি? এই সম্পৰ্কে ভূপেন বৰাই যুক্তি দিছে। আপোনালোকে কি ভাবে যে কেৱল মন্ত্ৰী এজনে বা বিধায়ক এজনে বিধায়ক হৈ মন্ত্ৰী হৈ তাৰপিছতে তেওঁলোকে কাৰ্যকাল শেষ হোৱাৰ পিছত নিৰ্দিষ্ট পৰিমাণৰ পেঞ্চন লাভ কৰে, কিন্তু কৰ্মচাৰীসকলে তেনেকুৱা নহয়। তেওঁলোকে গোটেই জীৱনটো চৰকাৰী বিভিন্ন কামত নিয়োজিত হোৱাৰ পিছত বুঢ়া বয়সত লাখুটি হিচাপে লাভ কৰিবলগীয়া পেঞ্চনটো লাভ কৰিব লাগে নে নেলাগে। আৰু চৰকাৰী বিভিন্ন আঁচনিৰ নিবনুৱালৈ অহা যিটো ছাবচিডি, সেইটো মন্ত্ৰী বিধায়কৰ নিকট আত্মীয়ই পাব লাগে নে নালাগে। আপোনালোকে কি বুলি ভাবে এই বিষয়ত আপোনালোকৰ কমেণ্ট কৰি জনাব পাৰিব। ধন্যবাদ।